So hello guys, welcome to Fast Job Update. তো গাইজ যিসকলে এবাৰ 2024ত মেট্ৰিক পাছ কৰিছে মাধ্যমিক পাছ কৰিছে সেইসকলৰ কাৰণে মই দৰ্পণটো কেনেকৈ এপ্লাই কৰে এইবোৰ ষ্টেপ বাই ষ্টেপ মই কৈ দিম। আৰু যেতিয়া অফলাইনৰ জৰিয়তে এডমিশ্যন কৰিব লাগিছিল তেতিয়া 10 পাছ কৰি আপোনালোকক কলেজত যাব লাগিছিল আৰু এতিয়া অনলাইনৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰে এডমিশ্যনটো কৰিব পাৰে কলেজত। তো গাইজ যিসকলে প্ৰথমবাৰৰ পৰা দৰ্পণটো ৰেজিষ্ট্ৰেশ্যন কৰি আছে সেইসকলৰ নিচত চাব ডু নট হেভ একাউণ্ট ক্লিক হেয়াৰ টু ৰেজিষ্টাৰ এ নিউ একাউণ্ট ইয়াত মাৰিব লাগিব। তো গাইজ ইয়াত মাৰাৰ পিছত তোমালোকৰ এটা নতুন পৰ্টেল খুলি যাব এনেকুৱা ধৰণৰ খোলাৰ পিছত তোমালোকৰ প্ৰথমত আছে চিলেক্ট ইয়ৰ বৰ্ড। তোমালোকৰ কোনটো বৰ্ডৰ পৰা এক্সামটো দিছে সেইটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত তোমালোকৰ দ্বিতীয়ত আহিব তোমালোকৰ কোনটো চনত তোমালোকে 10 পাছ কৰিছে সেইটো তোমালোকৰ চনটো তাতে বহাৰ পিছত তোমাৰ আহিব তোমালোকে মেট্ৰিক পাছ কৰিছে এইটো তোমালোকৰ দিব লাগিব HSLC পাছ। তাৰপিছত তোমাৰ 4 নম্বৰটো আছে তোমাৰ যিটো এডমিটৰ ৰোল, এই ৰোলটো 4 নম্বৰ নম্বৰটোত বহাব লাগিব আৰু 4 নম্বৰ B নম্বৰটোত যিটো আছে তোমাৰ নংটো বহাব লাগিব এডমিটত যিটো আছে আৰু 5 নম্বৰ যিটো আছে টোটাল মাৰ্কছ এইটো তোমালোকৰ অট'মেটিকলি ফিল আপ হৈ থাকিব। 6 নম্বৰত আছে তোমাৰ মাৰ্ক যিটো টোটাল মাৰ্ক পাইছে আপুনি সেই মাৰ্কখিনি ইয়াত বহাব লাগিব। 7 নম্বৰত যিটো তোমাৰ পাৰ্চেণ্টেজ হৈছে তোমাৰ এই পাৰ্চেণ্টেজটো 7 নম্বৰ ইয়াত বহাব লাগিব আৰু 8 নম্বৰত তোমাৰ ফুল নেমটো যিটো তোমাৰ এডমিটত আছে সেই নেমখিনি ফুল লিখিব লাগিব আৰু 9 নম্বৰটো তোমাৰ ডেট অফ বাৰ্থ হয় সেইটো মাৰিব লাগিব। তাৰপিছত 10 নম্বৰটো তোমাৰ মাকৰ নাম লিখিব লাগিব। 11 নম্বৰটো তোমাৰ দেউতাকৰ নাম লিখিব লাগিব আৰু 12 নম্বৰটো তোমাৰ গাৰ্জিয়ানৰ নাম যিটো আছে যেনে তোমাৰ দেউতাকৰ নামে লিখিলেও হ'ব, এইটো নিলিখিলেও হ'ব কাৰণ এইটো কম্পালচাৰী নহয়। তোমাৰ যিটো 13 নম্বৰত আছে তোমাৰ ইমেইল ID সেইটোও নিদিলেও হ'ব আৰু থাকিলে তোমালোকে দিলে ভাল হ'ব আৰু তোমালোকৰে ভাল হ'ব। আৰু 14 নম্বৰৰ যিটো আছে তোমালোকৰ মোবাইল নম্বৰটো এইটো কম্পালচাৰী হয় এইটো দিব লাগিব। তাৰপিছত 15 নম্বৰটো এই মোবাইল নম্বৰটো কনফাৰ্ম কৰিবলৈ তোমালোকে আকৌ মাৰিব লাগিব। তাৰপিছত 16 নম্বৰটো যিটো আছে সেইটো তোমালোকে ইণ্ডিয়ান হয় নে নহয় এইটো তোমাৰ নেশ্যনেলিটি তোমালোকে এইটো দিব লাগিব। 17 নম্বৰ তোমাৰ আধাৰ কাৰ্ড নাম্বাৰটো সুধিছে এইটো মাৰিব লাগিব। তাৰপিছত 18 নম্বৰ তোমাৰ পেন কাৰ্ড নাম্বাৰটো মাৰিব লাগিব। তাৰপৰা 19 নম্বৰত তোমাৰ এড্ৰেছটো সুধিছে, এড্ৰেছটো তোমালোকে যিটো তোমালোকে নোৱাৰা তেনেহ'লে তোমাৰ দেউতাকৰ ওচৰত সুধি ল'বা। ভিলেজ পোষ্ট অফিচ সকলোখিনি তোমালোকৰ দেউতাৰ পৰা সুধি ল'বা আৰু তোমাৰ ষ্টেটটো তোমাৰ ইয়াত চুজ কৰিব লাগিব, ডিষ্ট্ৰিক্টটো তোমাৰ চুজ কৰিব লাগিব দিব লাগিব। তাৰপিছত পোষ্ট অফিচ কি এইটোও তোমাৰ ইয়াত দিব লাগিব। পিনক'ড তোমাৰ কি এইটোও দিব লাগিব। তোমাৰ ভিলেজ টাউন নেকি এইটো তোমালোকক দিব লাগিব। যিসকল মানুহ গাঁৱত থাকে সেইসকলে ভিলেজৰ নামটো লিখিব আৰু যিসকলে টাউনত থাকে সেইসকলে টাউনৰ নামটো লিখিব, ৱাৰ্ড নম্বৰটো লিখি দিব। আৰু তোমাৰ 20 নম্বৰত আহিছে তোমাৰ ৰিলেশ্যন, তোমাৰ এইটো ৰিলেশ্যনটো তোমালোকৰ কি হয়, তোমাৰ যি মুছলিম হয় না শিখ হয় না হিন্দু হয় না খ্ৰীষ্টান হয় সেই সকলোখিনি তোমালোকৰ যিটো হয় সেইটো মাৰিব লাগিব। মই ইয়াত ইছলাম দিছোঁ। তো আৰু ইয়াত তোমালোকৰ কাষ্ট যিটো আছে তোমাৰ ইয়াত কাষ্ট জেনেৰেল না SC ST ST OBC MOBC কি হয় এইটো দিব লাগিব। ইয়াত মই জেনেৰেল দি দিলোঁ। আৰু তোমাৰ যিটো জেণ্ডাৰ হয় এইটো কি হয় মেল নে ফিমেল, ইয়াত মেলৰ কাৰণে মেল দিব লাগিব।
আৰু তোমাৰ যিটো বিকলং তোমালোকৰ কোনো ক্ষতিকাৰক আছে নেকি বা এটা হাত নথকা এটা নথকা এইবিলাক ক্ষতি আছে নেকি যদি নাথাকে তেনেহ'লে তোমালোকে ন দিব আৰু যদি থাকে তেনেহ'লে তোমালোকে য়েছ দি দিব আৰু তাৰপিছত তোমাৰ 24 নম্বৰত আহিছে তোমাৰ যিটো টি গাৰ্ডেনৰ পৰা আপোনালোকে বিলং কৰে নেকি তোমালোকে টি গাৰ্ডেনৰ যিহেতু বিলং নকৰে চাহ বাগিচাৰ পৰা তেনেহ'লে তোমালোকে ন দিব আৰু যিসকলে বিলং কৰে সেইসকলে য়েছ দিলে হ'ল আৰু তাৰপিছত তোমালোকৰ ইয়াত আহিছে তোমাৰ স্পৰ্টছ চাৰ্টিফিকেট নেশ্যনেল স্পৰ্টছ চাৰ্টিফিকেট আছে কি নাই NCC চাৰ্টিফিকেট আছে কি নাই এই সকলোখিনি চাৰ্টিফিকেট যদি থাকে তেনেহ'লে তোমালোকে ইয়াত য়েছ দিব আৰু নাথাকিলে তোমালোকে ন দিব আৰু তাৰপিছত তোমালোকৰ সুধিছে তোমাৰ APL আৰু BPL কাৰ্ডটো আছে কি নাই যিসকলৰ BPL কাৰ্ড আছে সেইসকলে BPL কাৰ্ডটো দিব লাগিব আৰু যিসকলৰ তোমাৰ APL কাৰ্ডটো আছে সেইসকলে APL কাৰ্ডটো দিলে হ'ল আৰু তাৰপিছত তোমালোকৰ ইয়াত সুধিছে ফটো পাছপৰ্ট চাইজ ফটো যিটো আছে এইটো আপলোড কৰিবলৈ ইয়াত তোমালোকে পাছপৰ্ট চাইজ ফটো যিটো আছে 1 MBতকৈ 1 MB মেক্সিমাম হ'ব লাগিব আৰু 1 MBতকৈ কম হ'লেও হ'ব এইটো আপোনালোকে আপলোড কৰিব লাগিব তাৰপিছত তোমাৰ যিটো 10ৰ মাৰ্কশ্বিট যিটো আছে এইটো তোমালোকৰ ওচৰততো অৰিজিনেল কপিটো নাই এতিয়ালৈকে আপোনালোকে যিটো 24ত দিছে সেইটোতো অৰিজিনেল কপি আপোনালোকে এতিয়াও পোৱা নাই তো তোমালোকে যিটো অনলাইনৰ পৰা ওলাইছে সেইটো দিলে হ'ব তাৰপিছত তোমালোকৰ যিটো পিন নম্বৰ মাৰিব লাগিব তোমাৰ পাছৱাৰ্ডটো সেইটো মাৰি ল'ব তাৰপিছত 19 নম্বৰত এইটো কনফাৰ্ম কৰি ল'ব তাৰপিছত তোমাৰ ইয়াত তোমাৰ এইটো ক্লিক কৰি নেক্সট মাৰিলে আপোনাৰ এইটো ডিটেইলছ আহি যাব আৰু তোমালোকে যদি ইয়াতে কোনো ভুল থাকে তেনেহ'লে তোমালোকে এডিট কৰিব পাৰা আৰু তাৰ নাথাকিলে তোমালোকে নেক্সট কৰি এইটো এনেধৰণৰ কণ্ডিশ্যন আহিব তাৰপিছত তোমালোকে ইয়াত চিয়'ৰ হয় নে নহয় এইটো যদি চিয়'ৰ হয় তেনেহ'লে অ'কে মাৰিব আৰু যদি চিয়'ৰ নহয় তেনেহ'লে তোমালোকে ন মাৰিব কেঞ্চেল কৰি দিব তো মই য়েছ মাৰি দিলোঁ তো য়েছ মাৰাৰ পিছত এনেকুৱাটো অলপ ৱেইট কৰিব তাৰপিছত তোমালোকৰ লগইনটো আকৌ আহি যাব ইয়াত আহি গ'লে তোমাৰ এইটোত গৈ আহি তোমাৰ লগইন কৰিব লাগিব লগইন কৰিলে নতুন কৰি এটা পৰ্টেল ওলাব এইখিনিয়ে জয় হিন্দ জয় ভাৰত